নমস্কাৰ শ্ৰীময় আজি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা আজি আমি কথা পাতিম আমি কেনেকৈ ইয়াং হৈ থাকিব পাৰো মানে বেছি দিনলৈ আমাৰ বয়সৰ চাপ আমি কেনেকৈ কমাব পাৰো সদায় ধুনিয়া হৈ কেনেকৈ থাকিব পাৰো আৰু যেতিয়া এটা বয়স আহি আমি উপনীত হওঁ এটা বয়সত তেতিয়া আমাৰ লাগে যে বয়সটো যাতে ইয়াতে ৰৈ যায় আৰু আগনাবাঢ়ে এটো সকলোৰে নিশ্চয় লাগে গতিকে আমি ৰখাব পাৰো বয়সটো আমি কমাব পাৰো কেনেকৈ সেই বিষয়ে আমাক ক'ব কসমেটলজিষ্ট ডক্টৰ ৰীমা দাস মল্লিকে আৰু এটা কথা যেতিয়া আমাৰ বয়সৰ কথা আহে তেতিয়া সকলোৱে ভাবে যে বটক্স কৰাব লাগিব ইনজেকচন ল'ব লাগিব গতিকে ভয়ও খায় অলপ যে ইমান কষ্ট কৰিব নোৱাৰি ভয় লাগে এটা ইনজেকচন বুলি ক'লে ময়ো ভয় খাওঁ গতিকে ইনজেকচন নলুৱাকে আজিকালি আধুনিক এনে কি ট্ৰিটমেন্ট আহিছে যাৰ জৰিয়তে একো নকৰাকে মানে কষ্ট নোহোৱাকে আমি বয়সৰ চাপটো কমাব পাৰো সেই বিষয়ে আজি আমাক সবিশেষ জনাব ডক্টৰ ৰীমা দাস মল্লিকে আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে ফোন নম্বৰ দি থোৱা আছে আৰু আমি কথা পাতিম তেওঁৰ হৈতে পোনপটীয়াকৈ আপোনালোকে কথা পাতিব পাৰিব স্বাগতম জনাইছো ধন্যবাদ প্ৰিয়ংকা আজি কথা পাতিম আমি এজিং এন্টি এজিং ট্ৰিটমেন্টৰ কথা সাধাৰণতে আমাৰ যেটো বয়সৰ চাপ আমি কওঁ এটা বয়সৰ পিছত সকলোৱে বিচাৰে যে বয়সটো ৰৈ যাওক আৰু আগনাবাঢ়ক গতিকে এন্টি এজিং বুলি ক'লে বিভিন্ন ধৰণৰ ট্ৰিটমেন্টৰ কথা আছে যদিও আমি সাধাৰণতে জানো বটক্সৰ কথা মানে বটক্স কৰিলে বয়সটো কমি যায় কিন্তু তাৰ যেটো ৰিজাল্ট হেতু পাৰ্মানেন্ট নহয় কোনো ট্ৰিটমেন্টে পাৰ্মানেন্ট নহয় হয়তো 6 মান্থছৰ পৰা কাবাৰ 1 বছৰ খুব বেছি থাকিব পাৰে তাৰ পিছত কিন্তু আকৌ য'ত গৈছিলে তাতে ঘূৰি আহে কিন্তু এটা মানুহৰ ভয় থাকে যে যিখিনিত সাপোজ আজি মই কৰাইছো আজি মই এনেকুৱা হৈ আছো মই ট্ৰিটমেন্টটো কৰিছো কিন্তু যদি ট্ৰিটমেন্টটো কৰাৰ পিছত যেতিয়া 6 মাহৰ পিছত ৰিজাল্টটো শেষ হ'ব মই এনেকুৱাই থাকিম নে ইয়াত আকৌ বেছি বেয়া হৈ যাব ভয়ংকৰ কিবা হৈ যাব নেকি এনেকুৱা ধৰণৰ কিছুমান ধাৰণা মানুহৰ মনত থাকে গতিকে আকৌ যাতে হে বটক্স যদি কোনোবাই নকৰে বটক্স নকৰাওকে কিন্তু ঢেৰ আজিকালি ট্ৰিটমেন্ট ওলাইছে গতিকে সেইখিনি কথাও জানিব বিচাৰিম মানে যদি কষ্ট নোহোৱাকে কেনেকৈ বয়স কমাব কষ্ট নকৰাকে মানে কষ্ট মানে কি আৰু ইনজেকচনটো কষ্ট বুলি ভাবে সবে আৰু বটক্সটো বেছাৰা বদনাম হৈছে আদাৰৱাইজ বটক্সৰ নিচিনা ট্ৰিটমেন্ট আৰু বটক্সৰ নিচিনা ৰিজাল্ট আৰু একো ট্ৰিটমেন্টতে নাই আৰু কিছুমান আমাৰ স্কিনৰ কিছুমান এনেকা জায়গা আছে য'ত বটক্স নকৰি প্লাই উপায় নাই বটক্স কৰিলেহে ৰিজাল্ট পাবা সো হেতু কাৰণে আমি বটক্স কৰিলেহে হেখিনি জায়গাত ৰিজাল্ট পাওঁ বিশেষকে যোনখিনি তোমাৰ ৰিংকলছ পৰি যায় স্কিনত ৰিংকলছ স্পেশালি ফৰহেডৰ তাৰ পিছত তোমাৰ আইব্ৰো লিফট কৰিব লাগে তো হেবিলাক বস্তু মানে তোমাৰ বটক্সত যিমান ধুনিয়া ৰিজাল্ট হেতুত আৰু বেলেকত নহয় বাট তাৰো যেহেতু এটো কম টাইমৰ কাৰণে থাকে হেতু কাৰণে আজিকালি তাৰে অল্টাৰনেটিভো ওলাইছে অল্টাৰনেটিভৰ বহুত ধৰণৰ মেশিন আছে মেশিন দি প্লাই আমি ট্ৰিটমেন্ট কৰো বয়সৰ চাপ কমাবলে ফেস লিফটিং কৰো স্যাগিং যোনটো হৈ গৈছে হেতু আমি ইমপ্ৰুভ কৰো সো হেতু কাৰণে সবতকে পপুলাৰ আজিকালি দুইটা আছে এটা হলগে ৰেডিও ফ্ৰিকুৱেন্সি ট্ৰিটমেন্ট দি প্লাই আমি এটা হিট জেনাৰেট কৰো মুখত যোনটো দি প্লাই স্কিনটো টাইটেনো হয় আৰু লিফটো হয় সো এটা মুভমেন্ট আছে হেতু দি প্লাই আমি হেতু কৰিব পাৰো ৰেডিও মেচিনৰ সহায়ত কৰা হয় ৰেডিও ফ্ৰিকুৱেন্সি মেচিন বহুত জায়গাত আছে বহুত ধৰণৰ আছে কোনটো ভাল মেচিন হেতু সাপ্লাই কৰিব লাগিব কাৰণ হেবিলাক বস্তু কি হয় মেচিনটো তোমাৰ কিমান ভাল ইউজ কৰিছা হেতুৰ ওপৰত ডিপেন্ড কৰে ৰিজাল্টটো কাৰণ বহুত কম দামী মেচিনো আছে অলপ দামী মেচিনো আছে সো ডিপেন্ড কৰিব পাৱাৰ কিমান মেচিনৰ আচ্ছা মানে এতিয়া আৰএফ বুলি যদি আমি কৈ দিও যে হেতু আৰএফ এতিয়া বহুত মেচিনটো মানে একে বুলি ভাবো সাধাৰণতে আমি যিখিনি সাধাৰণ মানুহ ইহঁতৰ মনলৈ নাহিব হেতু কাৰণে মই এটো বস্তু উল্লেখ কৰিলো কাৰণ আৰএফৰ যোনটো বেষ্ট টেকনলজি হেতু হলগে তোমাৰ বিটিএল এটা কোম্পানী আছে তাৰে এক্সিলিসিলিট আচ্ছা হেতু তোমাৰ হেৰিৰ ইউকেৰ মেচিন হয় হেতু মই প্ৰথম আনিছিলো গুৱাহাটী 6 বছৰ আগতে ফাৰ্স্ট মই যেতিয়া ক্লিনিক খুলিছিলো তেতিয়া আনিছিলো মেচিনটো আৰু তেতিয়া তাহাতি মোস্টলি সেল কৰিছিলে মেচিনটো তোমাৰ যেতিয়া আমাৰ কেতিয়াবা বাচ্চা হৈ যোৱাৰ পিছতো পেটটো অলপ ঝুলি যায় বডি টাইটনিংতো বিৰাট ধুনিয়া ৰিজাল্ট আহে কাবাৰ বয়সৰ পিছত আৰ্মছটো ঢেলঢেলিয়া হৈ যায় ঝুলি যায় তেতিয়া আৰ্মছ খিনি টাইট বডি পাৰ্টসও খুব ধুনিয়াকৈ ৰিজাল্ট আহে প্লাস ফেসৰ কাৰণেও ৰেডিও আৰু আজিকালি সকলে হকত হ'ব নিবিচাৰে খিনাব বিচাৰে তাৰ কাৰণে ডায়েটিং কৰে বিভিন্ন ধৰণৰ তেওঁলোকে ট্ৰিটমেন্ট কৰে বা ডায়েটিং কৰে কোনো বস্তু কৰে খিনাব লাগে মুঠতে ইন্টাৰমিডিয়েট ফাস্টিং বিভিন্ন ধৰণৰ আজিকালি আছে টেকনিক যাৰ জৰিয়তে খিনাব পাৰে কিন্তু খিনোৱাৰ পিছত সেই যেটো হয় যে উলমি যায় তেতিয়া অকমান ভাগি যোৱাৰ নিচিনা হয় গতিকে হেবিলাকৰ কাৰণে আৰএফ লাগে আৰএফ এটা আৰু সেকেন্ড ট্ৰিটমেন্ট হলগে তোমাৰ হাই ইন্টেন্সিটি ফোকাসড আল্ট্ৰাসাউন্ড হেতু হাইফু বুলি কয় হাইফুৰ এটাই ভাল হাইফুটো তোমাৰ ৰিপিট কৰি থাকিব নালাগে আৰএফ কৰিলে তুমি তোমাৰ তৎক্ষণাত ৰিজাল্ট পালা কিন্তু আকৌ ৰিপিট কৰিব লাগে কেটামান সিটিং লাগে হাইফুটো হেতু কাৰণে পপুলাৰ যে এদিন কৰিলা হৈ গল আৰু 2 বছৰৰ কাৰণে তুমি নিশ্চিত মাত্ৰ এবাৰ
আৰু হাইফুৰ ৰিজাল্টটো তেনেকুৱা ভাল বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ মানুহবিলাক আমাৰ ফেচটো কি অলপ ডাঙৰ চ' আমি বিচাৰোঁ অলপ ক্ষীণ যেন দেখা পায় মানুহ চাবা ইমান শকত নহ'লেও মুখখন বেছি ডাঙৰ দেখিতো ক্ষীণ মানে ক্ষীণ মানুহকো ডাঙৰ হেৰি দেখি চ' সেইবিলাকতো আমি বটক্স ৰক্স দি পেলাই আগতে কৰিছিলোঁ কিন্তু আজিকালি হাইফুটো বেছি পপুলাৰ ট্ৰিটমেণ্ট কাৰণ হাইফুটো কৰোঁতে অলপমানতো গম পাব এনেকুৱা নহয় যে একেবাৰে গম নাপায় বাট ৰিজাল্টছ আৰ ভেৰি গুড মানে হাইফুৰ ৰিজাল্টছো বিৰাট ভাল পাইছোঁ চ' সেইটো কাৰণে বহুত পপুলাৰ হৈছে হাইফু আজিকালি আচ্ছা সেইটো কাৰণে মানুহৰ এটা কথা আহে বাজেটৰ কথা সকলোৱে ভাবে যে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট যদি কোনোবাই লয় বহুত বাজেট মানে বেছি টকা খৰচ হয় মানে হয়তো বহুতে কৰিব নিবিচাৰে যে ইমানখিনি টকা সোমাই যাব অকল ধুনীয়া হোৱাৰ কাৰণে ইমান টকা খৰচ কৰিম দি গতিকে এনেকুৱা ধৰণৰ যদি এনেকুৱা বেছি হয় বোলে ছাপোজ এমাউণ্টটো বেছি হৈছে অকমান কম কৰি দিব পৰা বা পিছত দিব পৰা ইএমআই সিস্টেম আছে আমাৰ ইএমআই সিস্টেম আছে বেংকৰ লগত হেৰি কৰি ইএমআই সিস্টেমতো কৰিব পাৰে কাৰণ সবে ধুনীয়া হৈ থাকিব বিচাৰে এইটো একদম মানে নৰ্মেল কথা অকমান হা এক্সপেন্সিভ এইবিলাক ট্ৰিটমেণ্ট অলপ এক্সপেন্সিভ হয় 20-30,000 তলত নহয় এইবিলাক 30,000 মিনিমাম লাগে 20 to 30,000 লাগে আৰু আচ্ছা পিছৰ পৰা 30,000 টকা লাগিব তো সেইটো কাৰণে ধৰা যদি কোনোবাই বিচাৰে ইএমআই লৈ ল'ব পাৰে বেংকৰ ইএমআই সিস্টেমটো কৰি ল'লে আমাৰো সুবিধা কাৰণ আমি কি হয় আগতো এনেকুৱা হৈছে বহুত জেগাত দিয়া হৈছে বাট আমাৰো লছ হৈ যায় কিছুমান টাইমত মানুহবিলাকো তেনেকৈ আহি পেলাই দিয়া নাই পইচা চ' আমাৰ পইচাও ফুচিছে সেইটো কাৰণে আমিও আজিকালি বন্ধ কৰিছোঁ চিষ্টেমটো চব মানুহ একে নিচিনা নহয় চব মানুহৰ থট প্ৰচেছ একে নিচিনা নহয় চ' অনেষ্টি চবৰ মাজত নাথাকে সেইটো কাৰণে আজিকালি বেংকৰ লগতে চিষ্টেম কৰি লৈছোঁ চ' বেংকৰ পৰা ধুনীয়াকৈ ইএমআই চিষ্টেমত কৰি ল'ব পাৰিব গতিকে সেইটো হ'লে সুবিধা একেলগে দিবও নালাগে লাহে লাহে কৰি থাকিলে ইমান গাত নালাগে তাকে আৰু চবেই ধুনীয়া হৈ থাকিব বিচাৰে এইটো এনেকুৱা এটা কথা আগতে যেতিয়া মই বটক্সো ষ্টাৰ্ট কৰিছিলোঁ বটক্সো তোমাৰ এবাৰত কৰিব গ'লে 20,000 টামান খৰচা এটা আহে মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই ভাবিলোঁ এমএলৰ কথা আছে ইউনিটছৰ ওপৰত কিমান ইউনিটছ আৰু কোনটো এৰিয়াত কৰি আছা চ' মই ভাবোঁ যে গোটেই মুখখন একেবাৰত নকৰি পেলাই এইটো মাহ লাগিলে ইমানখিনি কৰিলোঁ নেক্সট মাহ ইমানখিনি কৰিলোঁ মই সেনেকৈ কৰিছিলোঁ 1 ml নহয় ইউনিটছৰ ওপৰত এৰিয়া কৈ আছোঁ ধৰা এইটো মাহ মিনিমাম কিমান লাগে ছাপোজ এতিয়া চকুৰ তলৰ কাৰণে চকুৰ এইখিনি বেলেগ লাগিব মানে দুটা চকুৰ কাৰণে বেলেগ বেলেগ একচুৱেলি কিমান ৰিংকলছ আছে এইটোৰ ওপৰত ডিপেণ্ড কৰে সেইটো ক'বলৈ দিগদাৰ জেনেৰেলাইজ কৰি বাট ধৰা এভাৰেজত 6-7,000ত হৈ যায় চ' তেতিয়া তোমাৰ এক মাহত চকুৰ ওচৰত কৰিলোঁ নেক্সট মাহত কপাল কৰিলোঁ তেতিয়া আকৌ 6,000 মান গ'ল তো সেনেকৈ কৰিলে মানুহৰ খৰচাটোও কম আহিলে ঠিক আছে আমি কথা পাতি থাকিম এটা ফোন লৈছোঁ কোনে কৈছে আপুনি হেল্ল' বাইদেউ মই পুনম কৈছোঁ বেলতলাৰ পৰা হয় হয় এই ৰীমা দাস মাল্লিকে যে তেখেত যে কৈ আছে কিবা বটক্সৰ কথা তেখেতক সুধিব পাৰিমনে যে বটক্স মানে কিমান বয়সৰ পৰা কৰিব পাৰি মানে বটক্সটো একচুৱেলি আমি এইটো পপুলাৰ ট্ৰিটমেণ্ট হৈছে এণ্টি এজিঙৰ কাৰণে যদিও বাট বটক্সটো একদম নৱজাত শিশুকো ইউজ কৰা হয় নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্টত আমাৰ একদম জন্ম হোৱাৰ লগে লগে বাচ্চাবিলাকক মেডিচিন হিচাপে দিয়া হয় চ' সেইটোত কোনো ধৰণৰ বয়সৰ একো হেৰি নাই যে এইটো বয়সতে ষ্টাৰ্ট কৰিব পাৰি যদি আপোনাৰ আৰু বটক্সটো এনেকুৱা এটা বস্তু নহয় যোনটো অকল এণ্টি এজিঙতে ইউজ হয় অকল ৰিংকলছৰ কাৰণে বা অকল ফিলাৰ্ছৰ কাৰণে ফেচত ইউজ হয় বটক্স দি পেলাই আমি ফেচটো সৰুও কৰিব পাৰোঁ বহুত ধৰণৰ মডেল আছে 20 বছৰীয়া মডেলো আছে যোনে মুখখন সৰু কৰিবৰ কাৰণে বটক্স কৰিব লাগে বটক্স বদনাম এইটো কাৰণে হৈছে কাৰণ বহুত মানুহে কৰি অভাৰ ইউজ কৰি পেলাই বহুত বেছি কৰি পেলাই যাতে এক্সপ্ৰেছন চব বন্ধ হৈ যায় এতিয়া আপুনি যেতিয়া কথা পাতিম আপুনি যদি আইব্ৰজ নাদাঙে অলপো যদি এক্সপ্ৰেছন নিদিয়ে হাঁহিলে যদি অলপো চকু আপোনাৰ সৰু নহয় চ' মানুহে ভাবে যে এইটো কি হ'ল মানে প্লাষ্টিক ফেচ এটা হৈ যায় বহুতৰ ইণ্ডিয়াত এইবিলাক বস্তু কম দেখা পাব কাৰণ ইণ্ডিয়াত চব ডক্টৰ্ছে কৰে ট্ৰিটমেণ্টটো আৰু এইবিলাক চব বটক্সটো কিনাটো যিকোনো মানুহে কিনিব নোৱাৰিব এটা মানে তোমাৰ ৰেজিষ্ট্ৰেশ্যন হেৰিটো নাম্বাৰটো লাগিব আমাৰ ডক্টৰ্ছবিলাকৰ চ' চব ট্ৰেইনড মানুহে কৰে চ' ট্ৰেইন মানুহ কোনো এনেকুৱা প্লাষ্টিক এটা এপিয়াৰেঞ্চ নিদিয়ে জেনেৰেলি চ' সেইটো কাৰণে ইণ্ডিয়াত ইমান বেছি প্ৰব্লেম নহয় বাহিৰত বিউটি পাৰ্লাৰ্ছে কওক বা যিকোনো মানুহে তাতে কৰে পাৰ্লাৰতে হৈ যায় চ' আনটিল এণ্ড আনলেছ ভালকৈ কোনোবাই এনাটমিকেল নলেজ যদি নাথাকে মাচল ক'ৰ পৰা ওলাইছে ক'ত গৈছে কোনটো নাৰ্ভৰ পৰা কি হৈ আছে সিমানখিনি নলেজ যদি নাথাকে আৰু যদি কোনোবাই কৰে তেনেহ'লে ডেফিনেটলি বহুত ধৰণৰ কমপ্লিকেশ্যনছো হ'ব পাৰে ছাইড ইফেক্টছো হ'ব কাৰণে সেইটো কাৰণে বটক্সটো বদনাম হৈছে আদাৰৱাইজ কিন্তু বটক্স সাংঘাতিক ভাল এটা মেডিচিন হয়
মানে এইটো এটা তেওঁ বয়সৰ কথা সুধিছে, এইটো বয়সৰ কথা নাই, যিকোনো বয়সৰ মানুহে এতিয়া তেওঁৰ প্ৰব্লেমটো কোনখিনি জেগাত হৈছে, তেওঁ যদি এন্টি এজিং, তেওঁ যদি বয়সটো কমাব বিচাৰিছে তেনেহ'লে তেওঁৰ হয়তো বেলেগ হ'ব। হয়, নহয় কিছুমান ছোৱালী এনেকুৱা আছে 22 বছৰীয়া ছোৱালী, তাৰ বহুত বেছি লাইনছ আহি গৈছিলে, কাৰণ সদায় এনেকে কৰি কথা পাতে আৰু স্কিনটো অলপ লুজ আছিলে। চ' আমাৰ স্পেচিয়েলি নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকৰ স্কিনটো লুজ থাকে, মানে পাতলা থাকে স্কিনটো বেচিকেলি, ট্ৰাইবছত স্পেচিয়েলি। চ' তেতিয়া 22 বছৰ ছোৱালীকো কৰিব লগা হৈছে। চ' ডিপেণ্ড কৰে এতিয়া কোনে কাৰ কি বিচাৰে, কোনে আৰু কোনটো ফিল্ডত আছে। স্পেচিয়েলি এভিয়েশ্যন ইণ্ডাষ্ট্ৰি এটাত যদি কোনোবাই আছে, এয়াৰ হোষ্টেছ হয়, ধুনীয়া দেখিব লাগিব, আদাৰৱাইজ আমি নিজে একচেপ্ট নকৰোঁ দেখোন। চ' তেওঁলোকৰ কাৰণে আমি কৰিব লাগে। গতিকে এইটো কোনো কথা নাই, কৰিব পাৰে। মানে যিটো ভয় থাকে বটক্স কৰিলে কিবা হ'ব বা ছাইড এফেক্টছ হ'ব, মানে সেই ভয়টো আচলতে নকৰিলেও হয়, নহয় জানো? হয়। আৰু খালি এইটো এতিয়া যিটো কথা ৰিজাল্টটো পাৰ্মানেণ্ট নহয়, নাই 6 মাহৰ পিছত ৰিপিট 6 মাহৰ পিছত আকৌ ৰিপিট কৰিব লাগে। মেক্সিমাম মানুহে গৰমত কৰে, প্ৰথমবাৰ আমি যিমানখিনি নাই তাতকৈ কমি যায় কৰিলোঁ তাত পিছত হ'ব, তাতকৈ তোমাৰ ড'জটো কমি যাব অলপ, কাৰণ তোমাৰ মাছলটো এক্টিভিটি কৰাটো বন্ধ কৰাই দিলোঁ না। কথা পাতি থাকিম, এটা ফোন লৈছোঁ। কোনে কৈছে আপুনি? বাইদেউ, এই বাইদেউ এগৰাকী যে বটক্সৰ কথা কৈছে, এইটো বটক্সটো কৰিলে মানে তাৰ মানে কষ্টিংটো, পইচাটো মানে কিমান মান, মানে কেনেকুৱা আহে অলপ ক'ব পাৰিবনে? 20,000ৰ তলতে আহে যদি আপুনি আপাৰ ফেচ। আমি বটক্সটো মেইনলি আপাৰ ফেচৰ কাৰণে কৰোঁ, এইখিনি ইমানখিনি জেগা, চকুৰ ওচৰ, কপাল, এইবিলাক জেগাৰ কাৰণে মেক্সিমাম মানুহে কৰে। কিছুমান মানুহে নজৰ কাৰণে, কিছুমান মানুহে নেকৰ কাৰণে কৰে, কিছুমান মানুহে এই গাল দুখন সৰু কৰিবৰ কাৰণে কৰে। চ' এটা এৰিয়াত 20,000ৰ ওপৰত নাযায় জেনেৰেলি। আজিকালি চব এফৰ্ডেবলে হৈ গৈছে, এফৰ্ড কৰিব পাৰিব নিচিনাই লাগিছে। তাৰমানে 20,000ত হৈ যায়। মিনিমাম মই কোৱা নাই, কাৰণ তোমাৰ কোনটো এৰিয়াত কৰিব সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰমানে তেওঁ যদি চকুৰ ওচৰত কৰে তেতিয়া তেওঁ 20,000 7,000 মান পৰিব তেতিয়া, অকল চকুৰ ওচৰত কৰিলে। 6-7,000। কিন্তু এটা কথা, গোটেই একেলগত কৰিলে, গোটেই এৰিয়াটো একেলগত কৰিলে ৰিজাল্টটো বেছি ভাল আহে। নহ'লে মাছলবিলাক চব ইণ্টাৰলিংকড হয় ন। চ' এটা ঠাইত কৰিলা, এটা ঠাইত নকৰিলা, তেতিয়া কি হয় অলপমান চেঞ্জ হয়, আইব্ৰ শ্বেপটো অলপ চেঞ্জ হৈ যায়। চ' সেইটো কাৰণে আজিকালি আমি কওঁ যে একেলগে কৰিলে বেছি ভাল। আচ্ছা, মানে একেলগে গোটেই ফেচটো কৰি ল'ব পাৰে। চকুৰ মানে কপালৰ ওপৰখিনি যদি মিনিমাম 20,000 এটা তেওঁৰ হাতত থাকে, তেওঁ ধুনীয়া হয়। চকুৰ এই আপাৰ ফেচখিনি ঠিক হৈ যাব। আৰু যদি মাস্ক পিন্ধি থাকিলে হ'ল তলৰখিনিত, ৰিজাল্ট আৰু নালাগে, কোনো ঢাক খাই থাকিব। ঠিক আছে। আৰু যদি কোনোবাই তলৰ পাৰ্টটো, ছাপ'জ ডিঙিত সাধাৰণতে ৰিংকলছ সোনকালে আহে, ডিঙিৰ পৰা তলত, তেতিয়াও সেই একে 10-15,000। একচুৱেলি তোমাৰ কিমান ৰিংকলছ পৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, কোনটো বয়সত আহিছে মানুহজন, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যদি জল্দি আহে, জল্দি আহিলে কম খৰচাত পৰি যাব। এতিয়া মানুহৰ এটা ধাৰণা থাকে যে ইমান দিনলৈকেতো আমি ভাল হৈ আছোৱেই, বা ইমান বয়সলৈকে মানুহ ভাল হৈ থাকিবই, গতিকে আমি তাৰ পিছত আহোঁ। এটা খুব গুৰুত্বপূৰ্ণ কথা, বটক্সটো এনেকুৱা এটা বস্তু যোনটো ৰিংকলছ বা লাইনছবিলাক তোমাৰ এক্সপ্ৰেছনৰ লগত আহালৈকে আমি এইটো ঠিক কৰিব পাৰোঁ। তুমি যদি খং কৰা নাই আৰু তথাপি যদি লাইনটো আছে, তাৰমানে সেইটো বটক্সত নাযায়। আচ্ছা, বটক্সত কমিবহে, কাৰণ এক্সপ্ৰেছন লাইনছবিলাক, ডাইনামিক লাইনছ কওঁ আমি, এক্সপ্ৰেছন লাইনছবিলাক কমাবৰ কাৰণে বটক্স ইউজ কৰা হয়। তাৰপিছত আকৌ বেলেগ ট্ৰিটমেণ্ট আছে, কিন্তু একেবাৰে গুচি নাযাব। তো সেইটো কাৰণে ইমান এনে ইমান পলম নকৰিব। ধুনীয়া দেখাত চবেই বিচাৰে, সেনেকুৱা নহয় যে এটা বয়সৰ পিছতহে চব কৰিব পাৰিব, এনেকুৱা কোনো কথা নাই, এইটো ভুল ধাৰণা হয়। আৰু অকল এজিঙৰ কথা নহয়, এজিঙৰ ট্ৰিটমেণ্টটো আছে, আমি কথা পাতিছোৱে। আৰু বিভিন্ন ধৰণৰ যি সমস্যা থাকে, আজিকালি যদি কিছুমানৰ কলা তিল থাকে, ভাল নালাগে, উঠাই দিব পাৰি, নহয় জানো? কলা দাগ থাকে, ডেফিনেটলি। এতিয়া ৰ'দৰ কাৰণে হয়, তোমাৰ মুখত কলা দাগ, তাৰপিছত মুখত তোমাৰ আনৱান্টেড হেয়াৰ, সেইটো আজিকালি চবতকৈ বেছি পপুলাৰ হৈছে। মানুহে মুখত চুলি আহি যোৱা ছোৱালীবিলাক, সেইটো কাৰণে তোমাৰ অকল ধুনীয়া দেখা বুলি নহয়, তাহাঁতৰ কনফিডেন্স কমি যায়। কলেজত গ'লে জোকায় কোনোবাই, দাড়ি হৈ গৈছে বুলি, মুচ হৈ গৈছে বুলি। চ' সেইবিলাক বস্তুৰ কাৰণেও মোৰ মতে এটা ডাঙৰ এটা মেণ্টেল হেৰি হৈ যায়, ডিপ্ৰেশ্যন টাইপৰ হৈ যায় আজিকালি ল'ৰা ছোৱালী। চ' সেনেকুৱা টাইপৰ ল'ৰা ছোৱালী বহুত আহি আছে, ছোৱালী স্পেচিয়েলি। আৰু ল'ৰাবিলাকতো মেইনলি চুলি সৰা লৈ পেলাই, আৰু চুলি সৰাটো আজিকালি মোৰ এভৰি ছেকেণ্ড পেচেণ্ট আছিলে যে এইখিনি আছে, কি কৰিম আৰু এনেকুৱা হৈছিল, কিন্তু আজিকালি ট্ৰিটমেণ্ট আছে। গতিকে যেনেকুৱা ধৰণৰে সমস্যা নহওক কিয়, আজিকালি সমাধান আছে। গতিকে এবাৰ আহিব লাগে, নহয় জানো? ঠিক আছে, আমি কথা পাতি থাকিম, আপোনালোকেও ফোন কৰি থাকিব পাৰিব, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে শ্ৰীময়ী, আৰু আজি আমাৰ মাজত আছে কছমেটলজিষ্ট ডক্টৰ ৰীমা দাস মল্লিক। আমি ধুনীয়া হৈ থাকিবলৈ বিভিন্ন ধৰণৰ টিপছ আমি পাই আছোঁ ৰীমা দাস মল্লিকৰ পৰা। ফোন লাইন খোলা আছে, আপোনালোকে যদি বিচাৰে ফোন কৰিব পাৰে, আপোনালোকৰ যদি প্ৰশ্ন আছে পোনপটীয়াকৈ সুধিব পাৰে। আমি কথা পাতি আছিলোঁ এণ্টি এজিং ট্ৰিটমেণ্ট। হয়, ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে, আৰু বিশেষকৈ মহিলা বুলি নকওঁ, আজিকালি পুৰুষেও বিচাৰে। ডেফিনেটলি, একদম ধুনীয়া হৈ থাকিব পাৰি, বয়স কমাব পাৰি, আৰু যিকোনো মুখৰ সমস্যা, ইভেন চুলিৰ সমস্যা, কাৰোবাৰ চুলি সৰি গৈছে, আজিকালি ৰিজাল্ট আছে, আহি যায়, ট্ৰিটমেণ্ট আছে।
আৰু মুখত কলা দাগটো এটা কমন প্ৰব্লেম, বিৰাট কমন প্ৰব্লেম। আৰু হেতুৰ কাৰণে যেটো ট্ৰিটমেন্ট হেতু এবাৰ যদি কোনোবাই কৰে, লেজাৰ ট্ৰিটমেন্ট আছে পিগমেন্ট বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে লেজাৰ কৰিব পাৰি। সেই লেজাৰ কৰাৰ পিছত আকৌ অহাৰ স্থান আছে হয়, যদি বেছিকৈ ওলাই ভালকে যদি মেইনটেইন নকৰে। একচুৱেলি মেইনটেইন কৰিবলৈ তেওঁলোকক ছানস্ক্ৰীন দিয়া হয়, কিছুমান বস্তু দিয়া হয় লগাবৰ কাৰণে। মানুহে এটা টাইমৰ পিছত আমনি খাই যায় আৰু লগাই ভাবে যে আৰু কিমান লগাম। বিশেষকৈ মেইল পেচেণ্টত এইটো প্ৰব্লেম হয়, চিনচিয়াৰিটি অলপ কম। আমি যেনেকে ঘঁহি থাকিব ভাল পাওঁ মুখত, এইটো লাগে সেইটো লাগে। কথা কয় যে যেতিয়া লেজাৰ কৰা হয় মুখত, স্পেচিয়েলি মুখৰ এই পাৰ্টটো যেতিয়া লেজাৰ কৰো তেতিয়া স্কিনৰ এটা লেয়াৰ গুচি যায়, মানে পাতল হৈ যায়, আৰু তাৰ কাৰণে ৰ'দে আকৌ বেছি সহজে পুৰে। সেইটো কাৰণে ছানস্ক্ৰীনটো লগাই পেলাইহে হেবিট কৰাৰ পিছতহে লেজাৰটো কৰিব লাগে। আচ্ছা, এনেও আমি ডেড স্কিনটো গুচোৱাটোৱে ইম্পৰ্টেণ্ট। স্কিনৰ পৰা এনেও ডেড স্কিনটো গুচাবই লাগে, ওপৰত যোনটো ডেড স্কিন থাকে তোমাৰ। কিন্তু এনেকুৱা নহয় যে অকল লেজাৰ কৰাৰ কাৰণে পুৰে। ডেড স্কিনটো গুচালে তোমাৰ এনেও পুৰে। আমি যেনেকে ঘৰত বহি স্ক্ৰাব কৰি থাকো, অতিৰিক্ত স্ক্ৰাব কৰিবৰ কাৰণে সেইটো কাৰণে আমি হাক দিওঁ। অতিৰিক্ত স্ক্ৰাব কৰিলে স্কিনটো চেনচিটিভ হৈ যায়, কাৰণ ওপৰত যোনটো ডেড স্কিন আছে সেইটোও এটা প্ৰটেকশ্যন দি আছে। চ' আনটিল এণ্ড আনলেছ কোনোবাই ভালকে ছানস্ক্ৰীন লগাই আছে, এইবিলাক ট্ৰিটমেণ্ট একেবাৰে কৰিব নালাগে। অহাৰ লগে লগে আমি কেতিয়াও ট্ৰিটমেণ্ট নকৰোঁ। আগতে আমি পেচেণ্টক অভ্যাস কৰাওঁ যে ছানস্ক্ৰীনটো লগাওক। তাৰপিছত যেতিয়া চাই পেলাই আমি ছেটিছফাইড হওঁ যে লগাইছে ছানস্ক্ৰীনটো, তেতিয়াহে ট্ৰিটমেণ্টটো কৰিব লাগে। আৰু ছানস্ক্ৰীনটো সদায় লগাব লাগে, মানে সেইটো আমি ডেইলি ভাত খোৱাৰ নিচিনা। হয়, একদম ঘৰত থাকিলেও লগাব লাগে। আৰু যদি ভাল হৈ ৰাখাৰ, স্কিনখন আমাৰ ভালে থকাৰ এটা উপায় হৈছে ছানস্ক্ৰীন। চবতকৈ ইম্পৰ্টেণ্ট উপায়। যদি কোনোবাই কয় যে মই একো লগাব নোৱাৰোঁ, ইমান এক খোপা বস্তু মোক নিদিব, অকল এটা বস্তু দিয়ক, মই ছানস্ক্ৰীনে দিওঁ তেওঁলোকক। সেইটোৱে। ৰাতিপুৱা হওক ৰাতি শোৱাৰ সময়ত নালাগে, যদি মোবাইল চোৱা নাই ৰাতি। আদাৰৱাইজ ৰাতি শোৱাৰ সময়তো লাগিব যদি মোবাইল চাই আছে। আৰু যদি একো নকৰাকে আপোনালোকে স্কিনখন ভালে ৰাখিব বিচাৰিছে, তেনেহ'লে সেইটোৱে হৈছে উপায়, ছানস্ক্ৰীন লগাই থাকক। আৰু আমি ডেইলি অভ্যাস কৰিব লাগে। আমি যেনেকৈ ভাত খাওঁ, ব্ৰেকফাষ্ট খাওঁ, যেনেকুৱা আমাৰ মিলকেইটা দৰকাৰী, তেনেহ'লে ছানস্ক্ৰীনটো দৰকাৰী স্কিনখনৰ কাৰণে, নহয় জানো? একদম। আৰু তাৰ বাহিৰে আৰু কি কৰিব লাগে? পানী খাব লাগে। পানীটো ভালকে খাব লাগে। খোৱা তুমি কি খাই আছা সেইটোৰ ওপৰতো ডিপেণ্ড কৰে। তোমাৰ খাদ্যৰ ওপৰত বহুতখিনি স্কিন ডিপেণ্ড কৰে। কিছুমান মানুহৰ কিছুমান বস্তুৰ পৰা এলাৰ্জি থাকে, সেইটো কাৰণে তেওঁলোকৰ পিম্পলছ হৈ থাকে। তো যেতিয়া বহুত বেছি পিম্পলছ ওলাই থাকে, বহুত বেছি হালমইনা ওলাই থাকে, একো বস্তুতে ভাল নহয়। ঘপককে যদি কওঁ যে তুমি কেইদিনমান গাখীৰ নাখাবাচোন বা গাখীৰ দিয়া বস্তু নাখাবা, সেইটোতে ভাল পাই যায়। বা হাই প্ৰটিন নাখাবা, সেইটোতে ভাল পাই যায়। তো সেনেকুৱা টাইপৰ কিছুমান বস্তু আছে যোনটো আমি ওলাব লাগিব, কিহৰ কাৰণে হৈ আছে প্ৰব্লেমটো। চ' সেনেকুৱা ডায়েটটো ডেফিনেটলি আমি জানোৱে। এতিয়া মানে যেতিয়া কোনোবাই কিবা আমি কথা পাতি থাকিম, এটা ফোন লৈ লৈছো। কোনে কৈছে আপুনি? হেল্ল', শুনি আছে আপুনি? সংযোগ বিচ্ছিন্ন হৈছে। যেতিয়া কোনোবাই এটা প্ৰব্লেম লৈ আহিছে, তেতিয়া আচলতে প্ৰথম তেওঁক চোৱা হয়, নহয় জানো? ব্লাড টেষ্ট হওক বা টেষ্ট কৰি চোৱা হয়। সদায় চোৱা নহয়, ব্লাড টেষ্টৰ দৰকাৰ সদায় নহয়। স্কিন এটা এনেকুৱা এটা বস্তু যোনটো চালে গম পায়। বহুত সময়ত, মানে মেক্সিমাম সময়তে মই কম, তুমি যিমান ডিষ্টেঞ্চত বহি আছা, এতিয়া আমি ইমান দূৰত বহি আছো, এইখিনিৰ পৰা চালেও আমি গম পাওঁ কিহৰ কাৰণে হৈ আছে বস্তুটো। পেটাৰ্ণ এটা আছে বস্তুবিলাকৰ। তো সেইটো যদি কোনোবা গম পায়, একদম ওচৰত গৈ পেলাই জুমি নাচালেও হৈ যায়। তো পেটাৰ্ণ অফ হেয়াৰ দেখিলে বুজা যায় কিহৰ কাৰণে হৈ আছে। চ' সেইটো কাৰণে সদায় ব্লাড টেষ্ট কৰিব লাগিব বুলি কথা নাই। যেতিয়া বস্তুটো ভুল, মানে এনেকুৱা লাগিছে যে নাই, মই ধৰিব পৰা নাই কিহৰ কাৰণে হৈ আছে, এবাৰ চাব লাগিব। বা তুমি দুবাৰমান আহিছে, তথাপি পেচেণ্টজন কৈ আছে মই ভাল পোৱা নাই, তেতিয়া গৈ পেলাই ব্লাড টেষ্টখিনি কৰিব লাগে চব। মানে অহাৰ লগে লগে চবকে ব্লাড টেষ্ট দি দিয়া হয় বা ব্লাড কৰিবই লাগিব টেষ্ট, সেনেকুৱা কোনো কথা নাই। মানে যিটো প্ৰব্লেম লৈ আহিছে সেইটো ডাইৰেক্ট ট্ৰিটমেণ্টে কৰিব পাৰি। ডেফিনেটলি ডাইৰেক্ট ট্ৰিটমেণ্ট কৰিব পাৰি। মানে যাৰ প্ৰব্লেমছ এবাৰ কৰাৰ পিছতো ভাল হোৱা নাই, তেতিয়াহে ইমান ইনভেষ্টিগেশ্যন কৰাৰ দৰকাৰ হয়। আদাৰৱাইজ যদি আহিছে, আৰু যিখিনি বস্তু আমি কথা পাতি আছো এতিয়া, বটক্সক এতিয়া ওলাই গৈছো যদি আমি বেলেগ ধৰণেৰে, সোমাইছিলো বেলেগ, ওলাইছো বেলেগ, নহয় জানো? কোনোবাই মুখখনত কিবা প্ৰব্লেম পাইছে, কাৰোবাৰ ৰিংকলছ আছে, সোমাই যাওঁতে মানুহে বেলেগ দেখিব, ওলাই যাওঁতে বেলেগ নহয়। সিমানো নকওঁ মই, কাৰণ বটক্সৰ ৰিজাল্ট আহিবলৈ এসপ্তাহ লাগে। ধৰা আজি তুমি কৰিছা যদি 3-4 দিনমান পিছৰ পৰা তুমি গম পাবা অলপ ৰিজাল্টটো। আৰু ফিলাৰ যোনটো ফিল আপ যোনটো কৰা হয়, ধৰা চকুৰ তলটো কলা পৰিছে, গাঁতত সোমাই গৈছে, সেইবিলাক ফিলিং আপ কৰোঁ। বা লিপছ কোনোবাই বনাব খুজিছে, লিপছ বনালো, নোজ বনালো, সেইবিলাকত ডেফিনেটলি সোমালা আৰু ওলালা, লগালগ ৰিজাল্ট পালা। সেইটো বেলেগ। এতিয়া ফিলাৰ আৰু বটক্স, সেই ডিফাৰেন্সটো, সেইটো বহুত কম মানুহে জানে, মানুহবিলাকে গমে নাপায়। চবে ভাবে সেইটো বটক্সে হয়। বটক্সটো যেনেকে ক'লো মই, বটক্স একচুৱেলি বটক্স ক'ব নালাগে, বটক্স ইজ এ ব্ৰেণ্ড নেম। যেনেকে আমি টুথপেষ্টৰ নামটো কলগেট কৈ পেলাই কলগেট কৰি পেলালো, সেনেকুৱা টাইপৰে বটক্সটো এলাৰ্গন কোম্পানীৰ হয়, যোনটো ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট কোম্পানী এই মেডিচিনটোৰ কাৰণে। মেডিচিনটোৰ নাম হ'লগে বটুলিনাম টক্সিন। সেইটো দি পেলাই আমি যোনখিনি মাছল অভাৰ এক্টিভ হৈ আছে, সেইকেইটা মাছলক আমি অলপমান কম এক্টিভ কৰি দিওঁ, ৰিলেক্স কৰি দিওঁ তাহাঁতক। চ' বটুলিনাম টক্সিনটো এনেকুৱা এটা বস্তু
যোনটো আমাৰ সেই এক্টিভ মাসল কেটাক ৰিলেক্স কৰে কিন্তু ফিলাৰটো হলগে হাইলুৰনিক এসিড ফিলাৰ যোনটো সবতকৈ বেছি কমনলি আমি কৰো হেতু এলাৰ্গন কোম্পানীৰে ম্যাক্সিমাম চলে আৰু বহুত কোম্পানীৰ আছে গ্যালডাৰমাৰ আছে বহুত চাইনিজ কোম্পানীৰো আছে কোৰিয়ান কোম্পানীৰো আছে হেতু দি প্লে আমি ষ্ট্ৰাকচাৰ বনাও মুখৰ কিছুমান জায়গাত কি হয় এটো নামি এনেকে উলমি আহে তো আমি এটো বস্তু লিফট আপ কৰো চকুটো বেছি গাটত হুমুৱা থাকে তো দেখাত লাগে যে মানুহটো একদম টায়াৰ্ড যেন মানে এটো এটা লিফট আপ কৰি পেলাই ফিলাৰ কৰিব লাগিব ভলিউম বুলি কও ভলিউমা বুলি কও কাবাৰ মুখখন বেছি এইখিনি বেছি সৰু হয় সিমেট্ৰিক্যাল নহয় ফেসটো এটো বনাব পাৰো আমি ফিলাৰ দি প্লাই নাকখন যোগাং কৰিব পাৰো ফিলাৰ দি প্লাই সো এনি ষ্ট্ৰাকচাৰাল চেঞ্জ যোনটো কৰিব লাগে হেবিলাক বস্তু সব ফিলাৰ দি প্লাই কৰো লিপস কাবাৰ বেছি সৰু ভিতৰত হুমুৱা হেখিনি অলপ ডাঙৰ কৰি দিব লাগে হেবিলাক বস্তু সব আমি ফিলাৰ দি কৰো ইয়াতে এটা ৰেখা পৰি যায় এনেকে এই ৰেখাটো কমাব কাৰণে আমি ফিলাৰ দি প্লাই কৰিব পাৰো সো হেনকা ধৰণৰ বস্তুবিলাক আমি ফিলাৰ দি কৰো হেতু হাইলুৰনিক এসিড ফিলাৰ হয় হেতু পুৰা সেপাৰেট হয় কিন্তু এতিয়া এখিনি সাপোজ লাইন এটা থাকে লাফিং লাইন যেটো আমি কওঁ হাহিলে পৰে এখিনি যদি ফিলাৰটো দি এখিনি ফুলি না যাব জানো নাই হেতু তোমাৰ অকল লাইনটো ফিল আপ কৰা হয় অকল লাইনতে দিয়া হ'ব ফোন লৈ লৈছো কোনে কৈছে আপুনি হেল্ল' শুনি আছে হেল্ল' হয় কওকচোন হয় মই গীতাশ্ৰী কৈছো হয় আপোনাৰ পৰা এইটো জানিব বিচাৰিছিলো যদি মানে চকুৰ তলত এনেকে কলা পৰে তেতিয়া মানে বটক্স ইউজ কৰিব পাৰিনে চকুৰ তলত বটক্সটো ইউজ নহয় বটক্সটো ইউজ হয় ৰিংকলস পৰিলে আৰু চকুৰ তলটো যদি কলা পৰিছে আৰু যদি অলপমান হলনেস আছে যদি ভিতৰত হুমুৱা নিচিনা এটা ফিলিং আছে তেতিয়া কি হয় কলা পৰাত কলা ভাবটো সাউনিক মানে শ্যাডো এফেক্টৰ কাৰণে হয় বুলি কয় বহুতে তো সেই শ্যাডো এফেক্টটো যদি হৈছে তেনেহলে ডেফিনেটলি আমি ফিলাৰ দি প্লাই টু ফিল আপ কৰি দিলে ৰিজাল্টটো বিৰাট ধুনিয়াকে আহে কাবাৰ মানে কি হয় তোমাৰ এই চকুৰ এই অৰবিটটোৱে ডাঙৰ হয় এটো অলপ তলত আছে তো এইখিনি যদি আমি ফিল আপ কৰি দিও তেতিয়া এটো ওপৰত উঠি যায় আৰু হেতু বটক্স নহয় ফিলাৰ কৰিব লাগিব আচ্ছা ফিলাৰ কৰিব লাগিব আৰু এবাৰ যদি আহে তেনেহলে বেছি ভাল চাই পেলাই ক'ব পৰা যাব হয় অনলাইন কনসালটেশনো কৰিব পাৰি হয় অনলাইন কনসালটেশন কৰিব কেনেকৈ কৰিব নাম্বাৰটো ফোন নাম্বাৰটো হ'ল 8876030815 আকৌ এবাৰ 8876030815 আপোনালোকে যদি বিচাৰে ক্লিনিকত নাহি অনলাইন তেওঁৰ হতে যোগাযোগ কৰিব পাৰে এটো নম্বৰ ফোন কৰিলে হ'ল আৰু এবাৰ চালে হয়তো বুজা যায় চালে মই কিবা কৰিব লগা থাকে এডভাইস লৈ ল'ব লাগে নহয় জানো এডভাইস ল'ব পাৰে তাৰ পিছত ঠিক আছে এতিয়া আমি কথা পাতি আছো যেহেতু বটক্স আৰু ফিলাৰৰ ডিফাৰেন্সটো মানুহে হয়তো বুজি নাপায় এতিয়া একে জানে লাগে কাৰণ দুইটাই একে ধৰণে ইনজেকচনে দিব লাগে গতিকে সেই ডিফাৰেন্সটো বুজি সাধাৰণতে নাহে মনলে আমাৰো নাহে যে কেলে বটক্সটো কি ফিলাৰটো কি আৰু যিটো বটক্সটো কথা কোৱা হল যে কলগেটৰ নিচিনা হ'ল কলগেট মানে টুথপেষ্টৰ নিচিনা হৈ যায় ঠিক আছে সেইখিনি কথা সাধাৰণ মানুহ এনেকৈ ভাবিব আমি এটা জিয়ে নকৰো বটক্সে হয় কিন্তু এতিয়া যিখিনি ৰিজাল্ট সেই ৰিজাল্টখিনি হয়তো লগে লগে নাহে এসপ্তাহৰ পৰা 14 দিন আহে যদি কোনোবাই কৰে ফিলাৰক বাদ দি ফিলাৰ হলে লগে লগে আহে এতিয়া আমি কোনটো মুখখনৰ কোনখিনি জায়গা বটক্স কৰিব লাগে কোনখিনি জায়গা ফিলাৰ কৰিব লাগে হেতু ডক্টৰেহে ক'ব পাৰিব নহয় জানো এটা চকুৰটো যদি কিবা হয় এটা ৰিংকল সাধাৰণতে চকুৰ ৰিংকলছৰ কাৰণে তোমাৰ বটক্স যেতিয়া ৰিংকলছ আহে যে কোনো জায়গাত ৰিংকলছ আহিলে বটক্স কৰিব লাগে আৰু যোনখিনি জায়গা তোমাৰ লাইনছ আহে ফোল্ড আহে সেইখিনি জায়গা ফিল আপ কৰিব কাৰণে ফিলাৰ কৰিব লাগে এটা চকুৰ তলত এটো লাইনছ নে ৰিংকলছ এটো কেনেকৈ জানিম হাহিলে যেনটো এনেকে সৰু এইবিলাক হলগে তোমাৰ লাইনছ আৰু ৰিংকলছ সেইবিলাক তোমাৰ বটক্স আৰু মই কোনটো কৈ আছো লাইনছ আৰু লাইনছ হলগে তোমাৰ এটো এটা লাইনছ কপালৰ যিবোৰ ভাজ আহে কপালৰ ভাজবিলাকো বটক্স কৰিলে গুচি যায় বটক্স কৰিলে যায় মানে মুখখনৰ ভিতৰত অকল এইখিনি জায়গাতে বটক্স কৰিব লাগে মুখখন কাবাৰ ডাঙৰ গুল মুখখন থাকিলে সৰু কৰিব বিচাৰা যদি এটো তিয়াতে বটক্স কৰিব লাগে তেতিয়া সৰু হৈ যায় কাবাৰ উঠুতনিখন এনেকা থাকে অলপ উঠুৱা এনেকা থাকে ইহতক অলপমান ৰিলেক্স কৰি দিব পাৰি বটক্স ইজ ফৰ ৰিলেক্সেশন মানে মাসল কেটা ৰিলেক্স কৰিব পাৰি বটক্স দি প্লাই কিছুমান মাইক্ৰো বটক্স বুলি এটা কনসেপ্ট আছে বটক্সটো অলপ বেছিকে আমি ডাইলিউট কৰি প্লাই গুটে মুখখনতে ইনজেক্ট কৰি দিব পাৰো তেতিয়া এই যে তোমাৰ ওপেন স্পোর্টস টোৰ সব বিলাক এইবিলাক ধুনিয়া হৈ যায় মুখত এটা ধুনিয়া শাইন আহে কাৰণ মাসলটো পুৰা স্ট্ৰেচ হৈ যায় গুটে ফেস টোৰ সো মাইক্ৰো বটক্সটো খুব পপুলাৰ ট্ৰিটমেন্ট হেতু কৰি দিলে তোমাৰ কি হয় গৰম দিনত ঘামও নহয় আচ্ছা বটক্সৰ এটা আৰু এটা এডভান্টেজ হলকে ঘামটো ৰখাই দিয়ে বহুতেটো আন্ডাৰ আৰ্মছতো বটক্স লয় যাৰ বেছি ঘামৰ প্ৰবলেম সো হেবিলাক বটক্সৰ বহুত ফাংশনস আছে একচুয়ালি তেতিয়া মুখত যদি অলপ এটা ভাব থাকে মানে এজিংৰ হেতু কমি যায় হেতু কমি ডাইলিউট কৰি যদি লগাই দিয়া স্মোক কৰে আজিকালি স্মোকিং টু ভেৰি মানে ম্যাক্সিমাম মানুহে কৰে যোনটো উচিত নহয় কৰা সো স্মোকিং যোনে বেছিকে কৰে তাহাতৰ স্মোকাৰ্স লাইন আহি যায় এইখিনি জায়গাত লাইনছ আহে এইখিনি জায়গাত লাইনছ আহে আৰু এটা আজিকালি কৰিব পাৰে এইটো স্মোকিং কথা কোৱা কাৰণে মনত পৰিছে যে যাৰ উঠটো কলা আজিকালি কালাৰ নেচাৰেল কালাৰ ফিল কৰিব পাৰে হেতু কেনেকৈ কৰিব মাইক্ৰো পিগমেন্টেশনও এটা ট্যাটু কৰা নিচিনাই হয় একচুয়ালি ট্যাটুত যেনেকৈ আমি ইংক দি প্লাই এটা কিবা আঁকিলো সেই সেম আমি পিংক কালাৰ বা অৰেঞ্জ বা ৰেড যোনটো কালাৰ বিচাৰে হেতু পার্মানেন্ট মেকআপ বুলি কয়
তো হেতু কৰি ল'ব পাৰে আৰু যিসকলে ফোন কৰিছে ফোন পোৱা নাই তেওঁলোকে যদি পিছত যোগাযোগ এই অনুষ্ঠানটো শেষ হোৱাৰ পিছত যোগাযোগ কৰিব পাৰে তেনেহলে ফোন নম্বৰটো আকৌ এবাৰ দি দিয়া 8876030815 আকৌ এবাৰ 8876030815 আৰু আজি আপোনালোকে এটা ধাৰণা কৰিব পাৰিছে বটক্স বা ফিলাৰ তাৰ পাৰ্থক্যটো কি বা বটক্স কৰিলে আমাৰ কিবা সাইড ইফেক্ট হ'ব নেকি আমি যে ভয় খাওঁ সেই ভাৱটো নিশ্চয় দূৰ হৈছে গতিকে ধুনীয়া হৈ থকাৰ অকল বটক্সে এটা ট্ৰিটমেণ্ট নহয় বা সমাধান নহয় বিভিন্ন ধৰণৰ সমাধান ট্ৰিটমেণ্ট আছে আজিকালি গতিকে এবাৰ যদি ডক্টৰৰ সৈতে যোগাযোগ কৰে তেনেহলে আমাৰ যিকোনো প্ৰব্লেম আমি সলভ কৰিব পাৰোঁ সমাধান আমাৰ আছে আৰু ধুনীয়া হৈ আমি সদায় থাকিব পাৰোঁ নহয় জানো হয় ভাল লাগিলে প্ৰিয়ংকা মই ভাবো এইখিনি দৰ্শকসকলে জানি উপকৃত হ'ব বহুত বহুত ধন্যবাদ আৰু ইয়াৰ লগে লগে সময় হৈছে শ্ৰীময় আজি খণ্ডৰ পৰা